हेलो स्टूडेंट আজি আমি এই ভিডিওটোত ডিসকাশন কৰিম যে তোমালোকক এইচএছত স্কুটি পাবলৈ কিমান পার্সেন্টেজ লাগিব কিমান পার্সেন্টেজ পালে তোমালোকক স্কুটি দিব আৰু স্কুটি দিবৰ কাৰণে তোমালোকৰ কিছুমান কন্ডিশন আছে এই কন্ডিশনখিনিও আজি আমি এই ভিডিওটোত ডিসকাশন কৰিম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু বহুতে কৈ থাকে যে 60% স্কুটি দিব নে নাই তো এইখিনি কথাও আজি আমি এই ভিডিওটোত ডিসকাশন কৰিম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু তোমালোকে কি ডিভিজন পাবা তোমালোকে এই কথাটো কমেন্ট সেকশনত জনাবা তেনেহলে আজিৰ ভিডিওটো আমি স্টার্ট কৰিছো স্টুডেন্ট স্কুটি পাবলৈ তোমালোকৰ প্ৰথম যেটো কন্ডিশন সেই প্ৰথম কন্ডিশনটো হল যে এইচএছত তোমালোকক স্কুটি পাবলৈ তোমালোকক 80% পাব লাগিব both boys and girls তোমালোকক পাব লাগিব 80% যদি তোমালোকে 80% পোৱা তেনেহলে তোমালোকে স্কুটি পাবা তো এইটো হল তোমালোকৰ প্ৰথম কন্ডিশন যদি তোমালোকে স্কুটি পোৱা তেনেহলে তোমালোকক পার্সেন্টেজ পাব লাগিব 80% তাৰ পিছত আমি ডিসকাশন কৰিম দুই নম্বৰ যেটো কন্ডিশন এইটো তোমালোকৰ এটা ইম্পৰ্টেন্ট কন্ডিশন হয় সেই দুই নম্বৰ ইম্পৰ্টেন্ট কন্ডিশনটো হল যে তোমালোকক স্কুটি পাবলৈ কি কৰিব লাগিব গভৰ্ণমেণ্ট কলেজত এডমিশন ল'ব লাগিব যদি তোমালোকে গভৰ্ণমেণ্ট কলেজত এডমিশন লোৱা তেতিয়াহে তোমালোকে কি পাবা স্কুটি পাবা অহাবাৰৰ পৰা তোমালোকৰ এই দুটা কন্ডিশন দি দিছে যে প্ৰথমতে তোমালোকক both boys and girls তোমালোকক কি কৰিব লাগিব 80% পাব লাগিব আৰু দুই নম্বৰ কন্ডিশনটো হল যে তোমালোকক স্মাৰ্ট পৰ্টেলৰ যোগেদি তোমালোকক কি কৰিব লাগিব গভৰ্ণমেণ্ট কলেজত এডমিশন ল'ব লাগিব আৰু যেতিয়া তোমালোকে স্কুটি পাবা তেতিয়া তোমালোকক সেই ৰিসিপ্টটো দেখুৱাব লাগিব ঠিক আছে তেতিয়াহে তোমালোকক স্কুটি দিব কিন্তু যদি তোমালোকে গভৰ্ণমেণ্ট কলেজত এডমিশন নলোৱা তেনেহলে তোমালোকক স্কুটি নিদিব তোমালোকে গভৰ্ণমেণ্ট কলেজত এডমিশন লোৱাৰ পিছত তাৰ পিছত তোমালোকে বাকি যিবোৰ এন্ট্ৰেন্স এক্সাম আছে সেইবোৰ তোমালোকে দিব পাৰিবা কিন্তু তোমালোকক গভৰ্ণমেণ্ট কলেজত কি কৰিব লাগিব এডমিশন ল'ব লাগিব তেতিয়াহে তোমালোকে কি হ'ব পাৰিবা স্কুটিৰ কাৰণে এলিজিবল হ'ব পাৰিবা তো এই দুটাই তোমালোকৰ কন্ডিশন আছিল যে প্ৰথম কন্ডিশনটো তোমালোকৰ 80% পাব লাগিব দুই নম্বৰ কন্ডিশনটো তোমালোকক গভৰ্ণমেণ্ট কলেজত এডমিশন ল'ব লাগিব ঠিক আছে তো আশা কৰিছো তোমালোকৰ ডাউটটো ক্লিয়াৰ হল যে তোমালোকক স্কুটিৰ কাৰণে 80% লাগিব both boys and girls তো বহুতে কৈ আছিল 60% দিব নেকি তো তোমালোকৰ 60% স্কুটি নিদিয়ে ওহাবাৰৰ পৰা তোমালোকৰ নিয়ম আহিছিল যে তোমালোকক 80% দিব আগতে তোমালোকক 60% দিছিল ছোৱালীবোৰক কিন্তু এইবাৰ তোমালোকক 60% নিদিয়ে তোমালোকক both boys and girls 80% তুলিব লাগিব তো আশা কৰিছো আজি ভিডিওটো ভাল পালা আৰু তোমালোকে বস্তুখিনি বুজি পালা ঠিক আছে আৰু কোনে কোনে স্কুটি পাবা তোমালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা আৰু যদি চেনেলটো তোমালোকে প্ৰথমবাৰৰ বাবে নতুন হোৱা তেনেহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা তেনেহলে আজিৰ ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো